মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ প্ৰথম পাঠটো হ'ল অসম আমাৰ ৰূপহী। অসম আমাৰ ৰূপহী নামৰ পাঠটিৰ কবিজন কোন? ডাক্তৰ ভূপেন হাজৰিকা। ডাক্তৰ নহয়, ডক্টৰ ভূপেন হাজৰিকা। হয়নে? অসম আমাৰ ৰূপহী গুণৰঙা শেষ, এইধৰণে তেওঁ যিটো সুন্দৰ কবিতা লিখিছে, সেই কবিতাটো ডক্টৰ ভূপেন হাজৰিকা আমাৰ অসমৰ এজন বৰেণ্য ব্যক্তি, হয়নে? তেওঁক আমি কি বুলি জানো? সুধাকণ্ঠ বুলি জানো, হয় নহয়? তেওঁৰ বিভিন্ন কালজয়ী গীত আছে। আমাৰ অসমীয়া সংস্কৃতি কি কৰি থৈ গৈছে? চহকী কৰি থৈ গৈছে। এই অসম আমাৰ ৰূপহী নামৰ পাঠটিত তোমালোকৰ ডক্টৰ ভূপেন হাজৰিকাৰ এটি জীৱনপঞ্জী আছে নাই বাৰু? এটা জীৱনপঞ্জী আছে। আৰু এই পাঠটোৰ প্ৰশ্ন উত্তৰবিলাক সম্পূৰ্ণ কৰোৱা আছে, তোমালোকে ধুনীয়াকৈ পঢ়িব লাগিব। ডক্টৰ ভূপেন হাজৰিকাৰ যি জীৱনপঞ্জী, সেই জীৱনপঞ্জীত তেওঁ জন্মৰ পৰা মৃত্যুলৈকে প্ৰত্যেকটো চন অনুযায়ী তেওঁ কি কৰিছিলে সেই বিষয়ে ইয়াত লিখা আছে। মই তোমালোকক এবাৰ কৈ দিছোঁ, মন দি শুনিবা, ঘৰত পঢ়িবা আৰু মনত ৰাখিব লাগিব, হয়নে নহয়? গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনপঞ্জী 1926 চনৰ 8 ছেপ্টেম্বৰত কি হৈছিলে? তেওঁ কি হৈছিলে? জন্ম হৈছিল। ক'ত জন্ম হৈছিল? শদিয়াত। পিতৃ আছিলে নীলকান্ত হাজৰিকা আৰু মাতৃ আছিলে কোন? শান্তিপ্ৰিয়া হাজৰিকা। 1930 চন 5 বছৰ বয়সতে গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলৰ সভাত প্ৰথম গীত পৰিৱেশন কৰিছিল। 1936 চনত জয়মতী বোলছবিৰ বাবে 2টি গীত বাণীবদ্ধ কৰিছিল। 1947 চনত কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে কাণ ৰচিত তেওঁৰ প্ৰথম গীত। 1939 চনত ইন্দ্ৰমালতী ছবিত অভিনয় আৰু মইনা কেতিয়া আহিলি তই গীতটি কি কৰিছিল? পৰিৱেশন কৰিছিল। 1940 চনত তেজপুৰ চৰকাৰী বয়জ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 1942 চন কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰি বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু স্কুল অৱ আৰ্টত ভৰ্তি হৈছিল। 1943 চনত আকাশবাণীত গীত পৰিৱেশন কৰিছিল। 1946 চনত ৰাজনীতি বিজ্ঞানত MA পাছ কৰি বি বৰুৱা কলেজত প্ৰবক্তা হিচাপে যোগদান কৰিছিল। 1948 চনত চিৰাজ বোলছবিৰ সংগীত পৰিচালনা আৰু অভিনয় কৰিছিল। 1950 চনত প্ৰিয়ম পেটেলৰ সৈতে নিউয়ৰ্ক চহৰত বিবাহ সম্পন্ন হৈছিল। 1952 চন কলম্বিয়া বিশ্ববিদ্যালয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ থেচিছৰ বিষয় আছিল মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন। 1954 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তাৰূপে যোগদান কৰিছিল। 1960 চনত মানুহে মানুহৰ বাবে গীতটি ৰচনা কৰিছিল। আমাৰ এই কালজয়ী গীত, আমাৰ যিকোনো উৎসৱ পাৰ্বণত ভূপেন হাজৰিকাৰ যিকোনো আমাৰ যেতিয়া উৎসৱ পতা হয়, তেওঁৰ জন্মতিথি হওক মৃত্যুতিথি হওক, মানুহে মানুহৰ বাবে গীতটি কি কৰা হয়? পৰিৱেশন কৰা হয়, হয়নে নহয়? তোমালোকৰ মনত আছে নাই? 1961 চনত শকুন্তলা ছবি পৰিচালনা কৰিছিল আৰু এই কথাছবিৰ বাবে তেওঁ ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল। 1966 চনত লতিঘটি কথাছবিৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল। 1967 চনত নাওবৈচা সমষ্টিৰ পৰা অসম বিধানসভালৈ বিধায়ক হিচাপে তেওঁ কি হৈছিল? নিৰ্বাচিত হৈছিল। 1973 চনত প্ৰথমবাৰৰ বাবে হিন্দী বোলছবিৰ সংগীত পৰিচালক আছিল। 1974 চনত ৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ স্বৰ্ণকমল পুৰস্কাৰ লাভ কৰিছিল। 1985 চনত ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড জুৰীৰ সভাপতি আছিল। 1988 চনত অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ আৰু সংগীত নাটক অকাডেমীৰ বঁটা লাভ
কৰিছিল। 1993 চনত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত আৰু দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। 1998 চনত সংগীত নাটক একাডেমীৰ সভাপতি হিচাপে মনোনীত হৈছিল। 2001 চনত ভাৰত চৰকাৰৰ পদ্মভূষণ সন্মান লাভ কৰিছিল। 2008 চনত অসম চৰকাৰৰ অসম ৰত্ন উপাধি লাভ কৰিছিল। 2011 চনৰ 5 নৱেম্বৰত দেহাৱসান ঘটিছিল মুম্বাইত। মানে 2012 চনত ভাৰত চৰকাৰৰ দ্বাৰা মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মান লাভ কৰিছিল। ইয়াৰ লগতে মই তোমালোকক আৰু এটা কথা কৈ দিছোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ আত্মজীৱনী আছিলে কি? মই এটি যাযাবৰ। হয়নে নহয়? এইখন আত্মজীৱনী আছিলে। গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ তেওঁৰ যি জীৱনপঞ্জী আছিলে এয়া মই তোমালোকক জনালোঁ। এইবিলাক তোমালোকে ভালদৰে পঢ়িব লাগিব, মনত ৰাখিব লাগিব, পৰীক্ষাৰ কাৰণে প্ৰশ্নোত্তৰ প্ৰিপেৰেশ্যন কৰিব লাগিব। হয়নে নহয়? এইবিলাক তোমালোকে ভালদৰে চাই মনত ৰাখিবা বুলি মই আশা ৰাখিম।